নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই এটা ভ্লগ ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ আজি ফুলনি বাৰীৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আৰু ফুলনি বাৰী কি অৱস্থা হৈ আছে চাওক। আমাৰ ইয়াত ইমানেই নেৰা নেপেৰা বৰষুণ দিছে, মই কি ক'ম, জাষ্ট এৰিছে আৰু মই বাহিৰলৈ ওলাই আহিছোঁ। বলক মোৰ এই পদুম ফুলৰ অৱস্থাবোৰ চাওক। এইবিলাক মই নতুনকৈ ৰুইছিলোঁ, প্ৰায় এমাহমান হওঁতেই কলি আহিছিল আৰু ভালকৈ ফুলিবই পৰা নাই। ইমানেই বৰষুণ আহিছে নহয়, আৰু পানী পৰি ফুলিব লওঁতে বৰষুণ ইমানেই ধাৰাসাৰ বৰষুণ দি দিছে। ধৰক এই দেখিছে হাউলি গৈছে আৰু তাত পানী সোমাই যায়, ইয়াত দেখিছেনে পানী সোমাই যায় আৰু এয়া ফুলিবলৈ ভালকৈ নাপায়েই, তাৰপাছতে গেলি যায় এনেকুৱা ধৰণৰ। আৰু এইজোপা যোৱা বছৰৰ হয়, মোৰ পিংক কালাৰ আছিলে, ইমান কলি আহিছিলে। এয়া চাওক কি অৱস্থা, ভালকৈ ফুলিবই নাপায়, এনেকৈ বৰষুণ দি দিয়ে, ইমানেই বৰষুণ দি দিয়ে, ধৰক আকৌ ৰ'দ দি দিয়ে, তাৰপাছতে ফুলপাহ গেলি যায় আৰু এই ধৰণৰ এয়া অৱস্থা চাওক। বতৰ কি হৈছে এবাৰ মই নাজানো, ইমানেই বৰষুণ পৰিছে নহয় আৰু মোৰ ফুলৰ অৱস্থা। তাতে আকৌ বান্দৰো উৎপাত, গম পাইছে। এনেই অলপমান ঘৰবিলাক খুটাবিলাক পচি গৈছে আৰু বান্দৰবিলাকে উঠি গোটেই ভাঙি চিঙি খতম কৰি দিছে। চব পিনৰ পৰা অৱস্থা বেয়া, যেন ফুল চুল নকৰিম এনেকুৱা লাগি গৈছে। আকৌ বতৰ বেয়া কাৰণে বাহিৰত ওলাইও চাই থাকিব পৰা নাই। এই ধৰণে অলপমান ধৰক বেয়া যিবোৰ বেয়া হৈ গৈছিলে পাতবোৰ আৰু ফুলবিলাক, সেইবিলাক মই এই ধৰণে অকণমান চফা কৰি দিলোঁ, ছিঙি দিলোঁ, যাতে আকৌ কলি আহে আৰু ধুনীয়াকৈ ফুলে, তাকে ভাবিছোঁ। আৰু আকৌ এবাৰ যাতে কলি আহে ফুলখিনি, সেইকাৰণে মই বেয়া যিবিলাক ফুল সেইবিলাক চব আঁতৰাই পাতবিলাকো যিবিলাক বেয়া হৈ গৈছিলে সেইবিলাকো চাফা কৰি দিলোঁ। পদুম ফুল মোৰ খুব ভাল লাগে আৰু মই এই ধৰণে পটত ৰুই গামলাত ৰুবলৈ বিচাৰোঁ আৰু মোক খুবেই ভাল লাগে। আৰু এইবিলাক সৰু সৰু গামলাত থৈছোঁ বিক্ৰীৰ বাবে। যোৱা বছৰ বিচাৰি আহিছিল আৰু বহুতে মাটিটো ইয়াৰ যিটো পটিং মিক্স সেইটো বহুতে তৈয়াৰ কৰি ল'ব নোৱাৰে, সেইকাৰণে মোক এনেকৈ বনাই মেলি ৰেডি কৰিব কৈছিলে আৰু সেইকাৰণে মই ৰেডি কৰি থৈছোঁ। আৰু কেতিয়া বিক্ৰী হ'ব নাজানো, বিক্ৰী নহ'লেও মোৰ যিহেতু ভাল লাগে আৰু নিনিলেও ধৰক আৰু কি জানেনে, মোহে ধৰে মোৰ অলপমান। ফুল যেতিয়া ফুলি থাকে মানুহক দিবলৈ মন নাযায়, উপায় নাই, দিবলৈ থৈছোঁ যেতিয়া দিবই লাগিব। এইটো চাওক কি অৱস্থা, অলপ আগতে ফুলি আছিলে ইমান ধুনীয়াকৈ আৰু ইয়াৰ পানী হেৰি পাই পেলাই ৱেট হৈ পেলাই এই ধৰণে এইটো চব ভাগি গৈছে। আৰু ইয়াৰ ছাপৰ্ট প্ৰয়োজন হৈছে, ছাপৰ্ট দিব লাগিব। আৰু এইটো চাওক, এইটো ৰেড কালাৰ কলি আহিছে, এতিয়া কি হ'ব নাজানো। বতৰে ইমান বেছি বৰষুণ দিয়ে আছে। এতিয়া অকণমান সময় কাৰণে এৰিছে কাৰণে মই বাহিৰলৈ ওলাই আহিছোঁ আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু দুপৰীয়া খানাটো ৰেডি কৰোঁগৈ বুলি ভাবিছোঁ। আজি নিৰামিষ বনাম, বিশেষ তেনেকুৱা একো নাই আপোনালোকক বনাই দেখাবলৈ, আৰু যি আছে তাকে অকণমান দেখাম বুলি ভাবিছোঁ। আৰু এয়া এতিয়া মই প্ৰথমতে সৰু বিলাহী দি পেলাই বইল দাইল এখন ৰেডি কৰি ল'লোঁ। আৰু এতিয়া বলকচোন মই কি বনাওঁ চাওঁ। দাংবডি এই ধৰণে মই সৰু কাটি ল'লোঁ, তাৰপাছতে এয়া আলু কাটি ল'লোঁ। এতিয়া ভাবিছোঁ ভাত আৰু দাইল হৈ গৈছে, চব্জি বনাম আৰু এবিধ চাটনি বনাম, আৰু কিনো চাটনি বনাম আপোনালোকে চাই থাকিব। তেনেহ'লে বলক মইনো দাংবডি চব্জিখিনি আজি কেনেকৈ বনাওঁ। এইফালে এটা কেৰাহীত মই তেল গৰম কৰি ল'লোঁ আৰু দাংবডিখিনি ফ্ৰাই কৰি ল'ম। দাংবডি আপোনালোকে মই বনোৱা ধৰণে যদি নাই খোৱা খাই চাবচোন, আৰু মই কেনেকৈ বনাইছোঁ চাওক। এয়া প্ৰথমতে তেলখিনি গৰম কৰি ল'লোঁ আৰু দাংবডি কেইডাল ধুনীয়াকৈ কাটি লৈ এই ধৰণে মই দাংবডিখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এনেকুৱাকৈ ফ্ৰাই কৰিম যাতে ৰঙচুৱা নহয়, সেউজীয়া কালাৰটো থাকে, সেয়া কম গেছত ধুনীয়াকৈ ফ্ৰাই কৰিম। আৰু তাতে এতিয়া মই অকণমান নিমখ দি দিছোঁ, বেছি নিদিব, অলপমান দিব, নিমখ অকণমান দি পেলাই এই ধৰণে মই দাংবডিবিলাক ফ্ৰাই কৰি ল'ম। চাব যাতে বেছি ফ্ৰাই কৰিলে টান হৈ যাব আৰু কুৰকুৰীয়া হ'ব, খাবলৈ ভাল নালাগিব, সেইকাৰণে চাব, লৰাই থাকিব আৰু যাতে ইয়াৰ গ্ৰীণ ভাৱটো নাইকিয়া নহয়। ফ্ৰাই কৰি থাকোঁতে কেতিয়াবা ক'লা হৈ যোৱা দেখা যায়, যাতে ক'লা নহয় সেইটো ধ্যান ৰাখিব। এয়া দেখিছে মই ধুনীয়াকৈ আকৌ বাকীখিনিও ফ্ৰাই কৰি ল'লোঁ।
এই ধৰণে অলপ অলপকৈ গোটেই ফ্ৰাই কৰি ল'লোঁ। তাৰপাছতে যে কাটি লৈছিলোঁ এয়া আলুকেইডোখৰ দীঘলীয়া আকাৰত কাটি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, যাতে আলুখিনি ধুনীয়াকৈ সিজি যায় সেইটো মন কৰিব। এয়া আলুখিনি সম্পূৰ্ণ সিজাই লৈছোঁ আৰু দেখিছে মই ভিতৰলৈ আহিছিলোঁহে। এইখিনি বনাই থাকোঁতে দেখিছে আকৌ বৰষুণ আহিলে। গোটেই ৰাতি বৰষুণ দি আছে, অকণমান সময় এৰিছিলেহে আকৌ দিলে আৰু গোটেই পানী হৈ যায়, অলপতেই পানী হৈ যায় আমাৰ এডোখৰ জেগাত। মানে এইবাৰ কি জানো বৰষুণে বেছি আছে নেকি, মোৰ ফুল কি হ'ব মোৰ চিন্তাই লাগিছে। আগতো কৈছোঁৱেই আপোনালোকৰ বান্দৰো এনেকুৱা সময়ত আহি ইমানেই উৎপাত কৰিছে নহয়, মোৰ গোটেই ফুল থোৱা যিবিলাক চাং আৰু ঘৰ আছিলে গ্ৰীণ হাউচ এইবিলাক চব ভাঙি খতম হৈ গৈছে। অলপ অলপ পচিও আছিলে, তাতে আকৌ মানে বান্দৰে আহি আৰু মানে ভাঙি পেলাইছে। এয়া দেখিছে মই আলুখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপাছতে সেই তেলখিনিতে মই কি কৰিলোঁ, কেইটামান বাদাম ফ্ৰাই কৰি ল'লোঁ। বাদামকেইটাও ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এয়া দেখিছে। তাৰপাছতে সেই তেলখিনিতে মই কেইটামান জিৰা ফুটুৱাই লৈছোঁ, গোটা জিৰা। তাৰপাছতে এয়া দেখিছে পিঁয়াজ দিছোঁ। পিঁয়াজ মই ডাঙৰ চাইজৰ দুটা কাটি লৈছোঁ আৰু পিঁয়াজখিনি দেখিছেনে মই ডাঙৰকৈ এৰাই লৈছোঁ, সৰুকৈ কটা নাই, ডাঙৰ কৰি লৈছোঁ আৰু এই ধৰণে এয়া দেখিছে। হালধি দিছোঁ আৰু দুটা কেঁচা জলকীয়া দিছোঁ, অকণমান জিৰা পাউডাৰ দিছোঁ, যিটো মই ঘৰতে পাউডাৰ বনাই লৈছিলোঁ গোটা জিৰা, আৰু তাতে অকণমান জালুকৰ গুড়ি দিছোঁ। তাৰপাছতে ফ্ৰাই কৰি থোৱা দেখিছে এয়া দাংবডি আৰু আলুখিনি দি দিলোঁ আৰু অকণমান সময় এই ধৰণে লৰাই থাকিম, প্ৰায় 5 মিনিটমানৰ কাৰণে এই ধৰণে লৰাই মই যাতে ধুনীয়াকৈ মছলাখিনি লাগি যায় আৰু সেয়া ধ্যান ৰাখি অকণমান সময় লৰাই মই বনাই লৈছোঁ। এইখিনি অলৰেডি ৰেডি হৈ গ'ল, খাবলৈ পৰা অৱস্থা হৈ গ'ল আৰু সেইখিনি নমাই থ'লোঁ। এতিয়া ভাবিছোঁ এখন চাটনি বনাওঁ। চাটনি বনাবলৈ লৈছোঁ পটল 3টা লৈছোঁ আৰু এয়া দেখিছে কেঁচা জলকীয়া কেইটামান। আৰু এখন ফ্ৰাই পেনত মই অকণমান তেল দি লৈছোঁ আৰু তেলখিনি ধুনীয়াকৈ লগাই লৈছোঁ। ফ্ৰাই পেনখনৰ চাৰিওপিনে যাতে লাগি যায় সেয়া কৰি ল'ব, ধুনীয়াকৈ লগাই ল'লোঁ। তাৰপাছতে এয়া দেখিছে পটলকেইটা দি দিছোঁ আৰু জলকীয়াখিনি দি দিছোঁ। তাৰপাছতে এই ধৰণে অকণমান সময় ফ্ৰাই পেনত থ'ব লাগিব যাতে সিজি যায়। এই ধৰণে অকণমান সময় লৰাই পেলাই এখন ঢাকন মাৰি পিনে মই এয়া থৈ দিলোঁ। এই ধৰণে ঢাকন মাৰি লৰাই মাজে সময়ে লৰাই থাকিব লাগে, আকৌ ঢাকন মাৰি দিব লাগে। এই ধৰণে কৰি পটলখিনি আৰু জলকীয়াকেইটা সিজাই ল'ব লাগে। জলকীয়াকেইটা পটলকেইটাতকৈ আগতে সিজি যায়, সেইকাৰণে মই জলকীয়াকেইটা নমাই ল'লোঁ আৰু পটলকেইটা আৰু অকণমান সময় লাগিব, গতিকে পটলকেইটা মই এই ধৰণে ঢাকি লৰাই এয়া সিজাই ল'লোঁ। এয়া দেখিছে পটলকেইটা এটা ধুনীয়া ৰঙচুৱা টাইপ হৈ গৈছে আৰু সিজি গৈছে। পটলকেইটা আচলতে পুৰি ল'লে বেছি ভাল লাগে খাই। যদি আপোনালোকে পুৰা ব্যৱস্থা আছে তেনেহ'লে পুৰি ল'ব, জলকীয়াকেইটাও পুৰি ল'ব। মোৰ পুৰিবলৈ তেনেকুৱা ব্যৱস্থা নাই, সেইকাৰণে অকণমান তেল দি মই ফ্ৰাই পেনতে সিজাই ল'লোঁ। এই ধৰণে কম তেলত আপোনালোকে সিজাই ল'ব। তাৰপাছতে একেখন ফ্ৰাই পেনতে মই কেইটামান বাদাম ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া বাদামকেইটাও মোৰ ভজা হৈ গ'ল। বাদামকেইটাও মই উলিয়াই ল'লোঁ। এয়া দেখিছে বাদাম, জলকীয়া আৰু পটলকেইটা ধুনীয়াকৈ মই সিজাই ল'লোঁ। এয়া দেখিছে মই এটা ডাঙৰ চাইজৰ বিলাহী কাটি ল'লোঁ। তাৰপাছতে আদা ৰচুন লৈছোঁ, আদা আৰু নহৰু কেইফুটামান, তাৰপাছতে মান ধনিয়া আৰু এয়া দেখিছে নৰসিংহ কেইখিলামান। তাৰপাছতে মিক্সাৰ জাৰত মই এয়া লৈ ল'লোঁ আদা আৰু ৰচুনখিনি। তাৰপাছতে এয়া দেখিছে বিলাহী, কাটি থোৱা বিলাহী মই অকণমান দিছোঁ। তাৰপাছতে জলকীয়া আৰু বাদাম দিছোঁ, তাতে আকৌ এয়া দি দিছোঁ দেখিছেনে পটল। আচলতে মিক্সাৰ জাৰটো সৰু যে, সেইকাৰণে মই অলপকৈ গোটেইখিনি মিক্সাৰ জাৰত পেষ্ট এটা বনাই ল'ম। এই ধৰণে অলপকৈ কৰি লৈছোঁ। তাৰপাছতে আকৌ এইখিনি দি দিছোঁ। এয়া গোটেইখিনি দিয়াৰ পাছতে মই এতিয়া অকণমান নিমখ দিম আৰু পাৰিলে আপোনালোকে ইয়াত অকণমান নেমু দিব পাৰে, তেতেলী পানীও দিব পাৰে। এয়া দি দিলোঁ, দি পেলাই মই এতিয়া গোটেইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ আৰু এয়া মোৰ চাটনি ৰেডি। খাবলৈ কিন্তু বহুত বেছি সোৱাদ হয়। আপোনালোকে যদি পটলৰ চাটনি এই ধৰণে নাই খোৱা, খাই চাবচোন, বহুত বেছি সোৱাদ হয়। আৰু দাংবডি যদি খাই আমনি পাইছে আপোনালোকে এই ধৰণে বনাই খাবচোন, খুব বেছি সোৱাদ হয়। আৰু দুপৰীয়া আহাৰ একেবাৰে চিম্পুল, একো বিশেষ বনোৱা নাই। এয়া দেখিছে দাইল
আৰু ডাংবডি চব্জি আৰু এখন চাটনি। আজি আমাৰ দুপৰীয়া আহাৰটো এই ধৰণে খাব লৈছোঁ আৰু এয়া মই বেটাৰ কাৰণে থালিখন সজাই দিছোঁ। আজি নিৰামিষ থালিখন একেবাৰে চিম্পুল হয় আৰু কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই থাকে। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ।